ছেভেণ্টেডত এইবাৰ আমেথি পলিটিক্স আমেথি ৰাজনীতিৰ খবৰ গান্ধী পৰিয়ালৰ দুৰ্গ হিচাপে আমেথিত এইবাৰ আকৰ্ষণীয় হ'ব নিৰ্বাচনী যুঁজখন 2019 চনৰ নিৰ্বাচনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক পৰাস্ত কৰি দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল বিজেপিৰ জ্যেষ্ঠ নেত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ৰাহুল গান্ধীক পৰাস্ত কৰি দলৰ মজিয়াত শক্তিশালী নেত্ৰী হিচাপে পৰিচিতি লাভ কৰিবলৈ সক্ষম হৈছিল স্মৃতি ইৰাণীয়ে ৰাহুল গান্ধীক পৰাস্ত কৰাটোৱে স্মৃতি ইৰাণীৰ ৰাজনৈতিক কেৰিয়াৰৰ টাৰ্নিং পইণ্ট হিচাপে বিবেচিত হৈছে সমষ্টিৰ হেৰুৱাক গৰিমা উঠাৰ বাবে এবাৰ কংগ্ৰেছে গ্ৰহণ কৰিলে পৃথক ৰণনীতি প্ৰথম অৱস্থাত সমষ্টিটোৰ পৰা পুৰা ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি চৰ্চা চলিছিল ৰাজনৈতিক মহলত অৱশ্যে পৰৱৰ্তী সময়ত আমেথিৰ পৰিৱৰ্তে ৰায়বেলিৰ পৰাহে প্ৰাৰ্থিত্ব লাভ কৰিলে ৰাহুল গান্ধীয়ে আমেথি স্মৃতি ইৰাণীৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰক্ষেপ কৰে গান্ধী পৰিয়ালৰ অতিকৈ ঘনিষ্ঠ কিশোৰ লাল শৰ্মাক প্ৰাৰ্থিত্ব লাভৰ পাছতে নিৰ্বাচনী প্ৰচাৰত এতিয়া জঁপিয়াই পৰিছে কিশোৰ লাল শৰ্মা সমষ্টিটোত স্মৃতি ইৰাণীৰ সহজে জয় হ'ব বুলি ভবা হৈছিল যদিও শেহতীয়াকৈ আমেথিত সলনি হৈছে ৰাজনৈতিক দৃশ্যপট সমষ্টিটোত স্মৃতি ইৰাণীৰ সন্মুখত প্ৰবল প্ৰত্যাহ্বানত থিয় দিছে কিশোৰ লাল শৰ্মা আমেথিৰ ৰাজনীতিত দীৰ্ঘদিন ধৰি সক্ৰিয় হৈ আছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকী সমষ্টিটোৰ প্ৰতিটো এলেকাতেই কিশোৰ লাল শৰ্মাৰ আছে প্ৰবল গণভিত্তি প্ৰাৰ্থিত্ব লাভৰ পূৰ্বে আমেথিত নিৰ্বাচনী ব্যৱস্থাপক আছিল সক্ৰিয় আছিল কিশোৰ লাল শৰ্মা আমেথিত প্ৰাৰ্থিত্ব লাভ কৰিব বুলি কোনো কাৰণতে ভবা নাছিল কিশোৰ লাল শৰ্মাই অচিয়াৰ পাছতো সমষ্টিটোৰ সক্ৰিয়ভাৱে ভোটাৰৰ কাষ চাপিছিল জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকী ইফালে যোৱা 5 বছৰত আমেথিৰ সাংসদ হিচাপে বিশেষ পাৰদৰ্শিতা দেখাবলৈ সক্ষম হোৱা নাই স্মৃতি ইৰাণীয়ে যাৰ বাবে সমষ্টিটোত স্মৃতি ইৰাণীৰ বিৰুদ্ধে আছে প্ৰবল প্ৰতিষ্ঠান বিৰোধী ঢৌ যি কথাই স্মৃতি ইৰাণীৰ বাবে কঢ়িয়াই আনিছে ৰাজনৈতিক ক্ষেত্ৰখনৰ প্ৰবল প্ৰত্যাহ্বান ইফালে গান্ধী পৰিয়ালৰ অতিকৈ ঘনিষ্ঠ হোৱাৰ কথাও ভোটাৰ ৰাইজৰ কাষ চপাই নিছে কিশোৰ লাল শৰ্মাক কিশোৰ লাল শৰ্মা 80 দশকৰ আৰম্ভণিৰ পৰাই গান্ধী পৰিয়ালৰ সৈতে অতিকৈ ঘনিষ্ঠ 1983 চনত কিশোৰ লাল শৰ্মাই প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সৈতে আমেথি আৰু ৰায়বেলিৰ ৰাজনৈতিক ক্ষেত্ৰখনত আত্মপ্ৰকাশ কৰিছিল 1991 চনত ৰাজীৱ গান্ধীৰ হত্যাকাণ্ড সংঘটিত হৈছিল ইয়াৰ পাছৰ পৰাই কিশোৰ লাল গান্ধী পৰিয়ালৰ আৰু সোনিয়া গান্ধীৰ সৈতে অতিকৈ অনুগত আৰু ঘনিষ্ঠ হৈ পৰিছিল KL শৰ্মাই কংগ্ৰেছ দলৰ মেনেজাৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল লগতে তেওঁ ৰায়বেলিত সোনিয়া গান্ধীৰ অনুপস্থিতিত দলীয় কামকাজৰ নেতৃত্ব গ্ৰহণ কৰিছিল 1999 চনত সোনিয়া গান্ধীয়ে আমেথিত জয়লাভ কৰি প্ৰথমবাৰলৈ লোকসভাত প্ৰৱেশ কৰিছিল সোনিয়া গান্ধীৰ এই জয়ৰ ক্ষেত্ৰতো KP অলিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল 2004 চনত সোনিয়া গান্ধীয়ে ৰাহুল গান্ধীৰ বাবে আমেথিৰ আসন খালী কৰি ৰায়বেলিলৈ গৈছিল ইয়াৰ পাছৰ পৰাই কিশোৰ লাল শৰ্মাই আমেথি আৰু ৰায়বেলি দুইটা সমষ্টিতে দলীয় কামকাজ পৰিচালনা কৰিবলৈ আৰম্ভ কৰিছিল তেনে প্ৰেক্ষাপটত তৃণমূল পৰ্যায়ত যথেষ্ট গণভিত্তি থকা কিশোৰ লাল শৰ্মা এতিয়া তীব্ৰ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে স্মৃতি ইৰাণীলৈ আৰু স্মৃতি ইৰাণীলৈ এই প্ৰত্যাহ্বান কঢ়িয়াই অনাৰ পাছতেই দেখিবলৈ পোৱা গৈছে আমেথিৰ ৰাজনৈতিক যুদ্ধখন অতি আকৰ্ষণীয় হৈ পৰিছে স্মৃতি ইৰাণীয়েও ইতিমধ্যে ৰাহুল গান্ধীক লক্ষ্য কৰি বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে আৰু স্মৃতি ইৰাণী এনেকুৱা ধৰণৰ প্ৰতিটো বক্তব্যৰ এতিয়া প্ৰত্যাহ্বান জনাইছে সাহসিক ৰূপত কিশোৰ লাল শৰ্মাই আৰু আজিৰ তাৰিখত নিৰ্বাচন অনুষ্ঠিত হ'লে আমেথি লোকসভা সমষ্টিত কিশোৰ লাল শৰ্মা জয়লাভ কৰাৰ সম্ভাৱনা বেছি হৈ পৰিছে আৰু সেয়ে এতিয়া সকলোৱে প্ৰতীক্ষা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ সেই বিশেষ দিনটোলৈ नहीं देखिए हम लोग क्योंकि ये तो शीर्ष नेतृत्व का निर्णय था क्योंकि पहले तो यहाँ था नहीं कि कौन लड़ेगा तब तक था नहीं फिर ये हुआ कि राहुल जी यहाँ से लड़ेंगे ये शीर्ष नेतृत्व का निर्णय था मतलब ये है कि अब स्मृति ईरानी को मैं भी हराऊंगा बड़ी बात बोल रहा हूँ मैं यहाँ कोई नौकरी नहीं कर रहा हूँ गांधी परिवार के उसमें मैं पॉलिटिशियन हूँ मैं यूथ कांग्रेस से 1983 में यहाँ पे आया था यूथ कांग्रेस के द्वारा चुन के ठीक है कोई कांग्रेस से एक सैलरी नहीं लेता हूँ कि कोई तनख्वाह लेता हूँ शुद्ध रूप से पॉलिटिशियन हूँ ठीक है जो लोग कहते हैं कि ये वो इनसे बड़ी शायद अब नहीं होगी बड़ी लेकिन जब मैं आया था इनसे बहुत बड़ी हैसियत में रखता था तब भी ठीक है क्योंकि जिसको जैसे संस्कार मिलते हैं वो वैसा ही संस्कार वो प्रदर्शित होते हैं ठीक है कोई फोटो निकाल लीजिए एक बार 2000 पिछले इलेक्शन की आपको पता लग जाएगा দেখিবলৈ পালে কিশোৰ লাল শৰ্মাৰ অভিব্যক্তি কিশোৰ লাল শৰ্মাৰ প্ৰতিক্ৰিয়া আৰু এইদৰেই আমেথি নিৰ্বাচন যুঁজত বৰ্তমান তৎপৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে কিশোৰ লাল শৰ্মা